আজি বিএলও সকলৰ কৰ্মশালা আৰু ভূতচুৰ বাগিচুৰৰ এই সভাত উপস্থিত থকা আমাৰ সকলোৰে শ্ৰদ্ধাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ ডাঙৰীয়া, মোৰ ভাই অৰবিন্দ সিং ৰাজাজী অল ইণ্ডিয়া ইউথ কংগ্ৰেছৰ সভাপতি আছিল, তেওঁ এতিয়া সাংসদ আৰু প্ৰদেশ পঞ্জাৱৰ সভাপতি, মাননীয় অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ সম্পাদকসকল, MP, MLA কে আদি কৰি জিলা কংগ্ৰেছ, প্ৰদেশ কংগ্ৰেছ আৰু NSY, মহিলা কংগ্ৰেছ, ইউথ কংগ্ৰেছ, হেমাতৰ সহকৰ্মী বন্ধুসকল আৰু আমাৰ প্ৰিয় সদস্যসকল, আপোনালোক সকলোৱে ৰখি আছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি আমাৰ নেতা গৌৰৱ গগৈ ডাঙৰীয়াৰ ব্যক্তিগত নিৰ্বাচন। গতিকে মই অতি সংক্ষেপে নতুন কথা একো নকওঁ, যিখিনি কথা আমাৰ নিৰ্ধাৰণে কৰিব লাগে সেইখিনি আমাৰ কথা। কেৱল মই আপোনালোকক ৰিফ্ৰেছ কৰিব বিচাৰিছোঁ, মই মনত পেলাই দিব বিচাৰিছোঁ আজিৰ এই বিএলঅসকলৰ কৰ্মশালাৰ লগত সংগতি ৰাখি আমাৰ কথা ঘৰুৱাভাৱে মই কথা ক'ব বিচাৰিছোঁ। ভূত চোৰ বাদ দিছোঁ, চুৰ আমি চুৰ কেতিয়া কৰোঁ? পৰীক্ষাত নকল কেতিয়া কৰে? যেতিয়া আগত পৰীক্ষাৰ আগত ভালকৈ নপঢ়ে, পৰীক্ষাৰ আগত যেতিয়া ভালকৈ নপঢ়ে বিভিন্ন লোকে টুকুৰা মাৰে আৰু ভোট চুৰ কৰি ভোট কৰি পাৰ হ'ব বিচাৰে। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁলোকৰ বিজেপি চৰকাৰে 10 বছৰ ৰাইজৰ কাম নকৰিলে আৰু সেইকাৰণে এতিয়া ইলেকশ্যনৰ সময়ত মানুহৰ ওপৰত বিশ্বাস নাই। তেওঁলোকৰ মানুহৰ ওপৰত বিশ্বাস ৰখা হ'লে তেওঁলোকে ভোট চুৰ নকৰিলেহেঁতেন। কোনো জাতীয় বস্তুৰ ওপৰত তেওঁলোকৰ বিশ্বাস নাই, সেইকাৰণে ভোট চুৰ কৰি তেওঁলোকে ভোট কৰি পাৰ হ'ব বিচাৰিছে। আৰু সেই ভোট চুৰ ৰক্ষা কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি যদি ডালে ডালে আমাৰ বিএলঅসকল পাতে পাতে সেই কথা আজি এই সভাত প্ৰমাণ কৰিছে। আমি অন্য কথা মই একো নকওঁ। হিমন্ত বিশ্ব শৰ্মাই কি কাৰণে ভোট চুৰ কৰিব বিচাৰিছে, কি কাৰণে মানুহৰ ওপৰত বিশ্বাস নাই? মই দুটামান কথা কেৱল মনত পেলাই দিম আপোনালোকক যে তৰুণ গগৈ ডাঙৰীয়া যেতিয়া চৰকাৰ নাছিলে সেই সময়ত অসমত কেনেকুৱা এটা অৱস্থা আছিলে এই বয়সস্থলোকসকলে জানে। কৰ্মচাৰীসকলক দৰমহা পোৱা নাছিল, মই সংখ্যাকে কৈছোঁ। গোটেই স্কুল কলেজ ভাঙিছিল, চুমাৰ হৈ গৈছে। একফালে আলফাৰ সমস্যা, একফালে চালফাৰ সমস্যা, একফালে কেন্দ্ৰৰ বিজেপি চৰকাৰ আৰু ৰাজ্যৰ এজিপি চৰকাৰে ল'ৰা ছোৱালীবিলাকক চাকৰি দি দিবৰ কাৰণে বুজাবুজি চুক্তি এমঅ'ইউ কৰিছিল। আজি আমি পাহৰি গৈছোঁ যে তৰুণ গগৈ ডাঙৰীয়াই আহি এটা এটাকে সমস্যা সমাধান কৰিছিল। কৰ্মচাৰীসকলক দৰমহা দিয়াৰ উপৰিও প্ৰত্যেকখন LP স্কুলত 4 লাখ 5 লাখ টকা, প্ৰত্যেকখন হাই স্কুলত 10 লাখ 20 লাখ টকা, প্ৰত্যেকখন হায়াৰ ছেকেণ্ডেৰী ৰাজীৱ গান্ধী কম্পিউটাৰ লিটাৰেচি প্ৰগ্ৰামৰ জৰিয়তে কম্পিউটাৰ শিক্ষা, এখন ইউনিভাৰ্চিটিত 10 কোটি 20 কোটি টকালৈকে দি এটা শিক্ষাৰ ধুনীয়া পৰিৱেশ প্ৰতিষ্ঠা কৰিছে। আমি পাহৰি গৈছোঁ কথাবিলাক। তাৰপিছত যেতিয়া তৰুণ গগৈ ডাঙৰীয়াই গাঁৱলৈ আহিছিল তেতিয়া কৈছিল যে তথাপি স্কুললৈ যোৱা নাই কিয় আমাৰ ল'ৰা ছোৱালীবিলাক? তেতিয়া কি কাৰণে ল'ৰা ছোৱালী আহি ক'লে, মাক বাপেক আহি ক'লে যে আপুনি ইনফ্ৰাষ্ট্ৰাকচাৰ ধুনীয়া কৰি দিলে, মই মোৰ ল'ৰাটোক কেনেকৈ পঠাম? মোৰ ল'ৰাটোক খাবলৈ মই দিব নোৱাৰোঁ, দুপৰীয়া খোৱা মই দিব নোৱাৰোঁ। তৰুণ গগৈ ডাঙৰীয়াই ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ গৈ দুপৰীয়া স্কুলৰ খোৱা যে প্ৰৱৰ্তন কৰিছিল সেইটো তৰুণ গগৈ চৰকাৰে কৰিছিল। আজি আমি পাহৰি গৈছোঁ। তাৰপিছত যেতিয়া স্কুল নোযোৱা হ'ল তেতিয়া ক'লে যে কিয় যোৱা নাই? তেতিয়া ক'লে যে মই ক'ৰবাত পঠিয়াম, ধনী ল'ৰাবিলাকে কাপোৰবিলাক ধুনীয়া ধুনীয়া পিন্ধি যায়, মোৰ ল'ৰা ছোৱালী কাপোৰ পিন্ধাবলৈ মোৰ পইচা নাই, সেইকাৰণে মোৰ ল'ৰা ছোৱালী নাযায়। লগে লগে তৰুণ গগৈ ডাঙৰীয়াই গুৱাহাটীত ক'লে যে তই যাবই, দুখীয়া মানুহ ধনী মানুহ একে কাপোৰ পিন্ধিব লাগিব, সেইটো ইউনিফৰ্ম দিয়া ফ্ৰী, সেইটো তৰুণ গগৈ ডাঙৰীয়াই দিছে। আমি কাপোৰ কৰিছোঁ। তাৰপিছতো যেতিয়া স্কুল যোৱা নাই তেতিয়া ক'লে কিয় যোৱা নাই? তেতিয়া ক'লে কিতাপ নাই, মোৰ দুখীয়া ল'ৰা ছোৱালীবিলাকৰ কিতাপ কিনিবলৈ পইচা নাই। এই তৰুণ গগৈ ডাঙৰীয়াই সেই সময়ত ফ্ৰী কিতাপ দিছিল। আজি ৰাইজ আমি পাহৰি গৈছোঁ কংগ্ৰেছ কৰ্মীসকলৰ। তাৰপিছত দেখিলে যে লাহে লাহে স্কুলবিলাকলৈ যোৱা আৰম্ভ হৈছে,
ছোৱালীৰ সংখ্যা কম তেওঁলোকে আমি একেলগে ছোৱালী কেনে যায় বোলে বহুত দূৰ গৰম কেনেকৈ যাব এক টাইম ছোৱালী চাইকেল দিয়া এই তৰুণগগৈ চৰকাৰে আৰম্ভ কৰিছিল আমি পাহৰি গৈছোঁ সেই সময়তে মই ছুটি কৰিছোঁ সেই সময়তে কেন্দ্ৰ ইউপিএ চৰকাৰ আহিল ডক্টৰ মনমোহন সিঙৰ চৰকাৰ আহিল সোনিয়া গান্ধীৰ চৰকাৰ আহিল তৰুণগগৈ ক'লে জম্মুৰ অসমত এমঅইউ এখন হৈছে মেমৰেণ্ডাম অন আণ্ডাৰষ্টেণ্ডিং চাকৰি বাকৰি বন্ধ চাকৰি বাতিল কৰিব লাগে সোনিয়া গান্ধী ডক্টৰ মনমোহন সিঙে সেই চুক্তি বাতিল কৰাৰ পাছত আমাৰ ইয়াত চাকৰি দিয়া আৰম্ভ হৈ আছে যি আইফা ল'ৰাসকলে আমাৰ ইয়াত ডিব্ৰুগড়লৈ পৰা গুৱাহাটী গ'লে মাক বাপেকে চাই থাকে ল'ৰাটো ঘূৰি আহিবলৈ নাহে কৈ তাত সমাধান কৰি একফালে আলফাৰ সমস্যা একফালে চালফাৰ সমস্যা তৰুণগগৈ ডাঙৰীয়াই আলফা ল'ৰাসকলক টেবুলত মাতি আনিলে কথা পাতিলে এক সুন্দৰ পৰিৱেশৰ সৃষ্টি হ'ল তাৰ পাছত বিদেশী সমস্যা সমাধান কৰিবৰ কাৰণে আছু ল'ৰাসকলক মাতি আনিলে আছু ক'লে যে সমস্যা আমি কেনেকৈ সমাধান কৰিব পাৰোঁ চুক্তি কেনেকৈ ৰূপায়ণ কৰিব পাৰোঁ অহা কথা পাতোঁ মোৰ এতিয়াও মনত আছে সমুচ্চ ভট্টাচাৰ্য ডাঙৰীয়াই তৰুণগগৈ ডাঙৰীয়াক টক্কৰ এটা উঠি গৈ কৈছিল যে আমি কংগ্ৰেছ বিৰোধী লোক তৰুণগগৈ ডাঙৰীয়াই আমাক মাতি আনিছে আমি ধন্যবাদ দিছোঁ 10 বছৰ চুক্তি স্বাক্ষৰ কৰা চৰকাৰ থাকি চুক্তি ৰূপায়ণৰ কাৰণে এবাৰ মাতি আনি কথা পাতিবলৈ আমাৰ সময় নাপালে তৰুণগগৈ ডাঙৰীয়াক আমি ধন্যবাদ দিছোঁ কিন্তু তৰুণগগৈ ডাঙৰীয়াক কৈছোঁ যে চুক্তি আপোনাৰ ৰেজিষ্টাৰৰ বিষয় বস্তু নহয় কেন্দ্ৰৰ বিষয় বস্তু আপুনি ডক্টৰ মনমোহন সিঙৰ লগত কথা পাতিব মাত্ৰ 10 দিনৰ ভিতৰত তৰুণগগৈ ডাঙৰীয়াই ডক্টৰ মনমোহন সিঙৰ লগত আছুৰ লগত কথা পাতাই সকলোৰে মত সাপেক্ষে সকলো দল সকলো ছাত্ৰ সংগঠন সকলোৰে কথা পাতি 1971 চনৰ 25 মাৰ্চৰ আগত অহা সকলো লোকৰ নাম অন্তৰ্ভুক্তিৰে তেওঁলোকৰ ল'ৰা ছোৱালী অন্তৰ্ভুক্তিৰে এনআৰচিৰ মাধ্যমেৰে এই সমস্যা সমাধান কৰাৰ কাৰণে আজি চেষ্টা কৰি সুপ্ৰিম কোৰ্টৰ মোহৰ লগাই এই সমস্যা সমাধান কৰিছে এই সময়খিনিতে হিমন্ত বিশ্ব আবিৰ্ভাৱ হিমন্ত বিশ্ব শৰ্মা আহি ক'লে যে কি কৰিছে তৰুণগগৈ কিমান চাকৰি দিছে আমাৰ কেন্দ্ৰই 2 কোটিটা চাকৰি দিব আৰু আমি 25,00,000কে বছৰি চাকৰি দিওঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 25,00,000 বছৰত কিমান হয় অংক কৰিছা চাকৰি বাকৰি নাই তাৰপিছত কি কৰে আমাৰ মানুহ উজনি অসমৰ কথা কৈছোঁ মই জনজাতি লোকসকলৰ কথা কৈছোঁ জনজাতি বিচাৰা 6 জনগোষ্ঠীৰ কথা কৈছোঁ কংগ্ৰেছৰ জনজাতি লোক কংগ্ৰেছৰ 6 জনগোষ্ঠী লোক মৰাণ ববত চুতীয়া সম্প্ৰদায় টি গাৰ্ডেন কোচাপন্থী আহোম সম্প্ৰদায় এই লোকসকলক কৈছে বোলে হিমন্ত বিশ্ব শৰ্মাই তোমালোকে ইমান দিন কংগ্ৰেছ কৰিলা 6 জনগোষ্ঠী তোমালোকে জনজাতি নাপালা আমাক ভোট দিয়া আমি 100 দিনৰ ভিতৰত জনজাতি কৰি দিম সকলো মানুহ গুচি গ'ল আমাক দিয়া সকলো মানুহ গুচি গ'ল কি লাগে মানুহক গৈ পেলাই যে সদায় তোমালোকে ভোট দিলা কংগ্ৰেছক কি পালা আমাক ভোট দিয়া তোমালোকৰ এই জনজাতি 100 দিনৰ ভিতৰত কৰি দিয়াৰ উপৰিও 350 টকা আমি দৈনিক হাজিৰা দিম আজি দৈনিক হাজিৰা 350 টকা আপোনালোকৰ ঘৰত কোনোবাই কৰে সহযোগিতা দিব লাগে 3 ঘণ্টা খোৱা দিব লাগে আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পৱন সিং ডাঙৰীয়াই কোৱাৰ দৰে মাত্ৰ 220 টকা 50 টকা দিয়ে ঠিকানা মানুহক ঠগালে মৰাণ মানুহক ঠগালে প্ৰতিটো মানুহক আজি ঠগৰ ফলশ্ৰুতি যেতিয়া চৰকাৰ থাকে ইণ্টেলিজেন্সৰ ৰিপৰ্ট পায় ইণ্টেলিজেন্সৰ ৰিপৰ্টে ক'লে যে 6 জনগোষ্ঠী তোমাৰ ওপৰত ক্ষুব্ধ 6 জনগোষ্ঠী তুমি যে 100 দিনৰ ভিতৰত জনজাতি দিম বুলি কৈছা সেই লোকসকলে এইবাৰ তোমালোকক ভোট নিদিয়ে ডেকা ল'ৰাবিলাকক কৈছিলা 25,00,000 চাকৰি দিম ডেকা ল'ৰাবিলাকৰ মনবিলাক বেয়া এই যে মঞ্চত আহি কৈছিল লাখপতি বাইদেউ সেই মহিলাসকল ৰখি আছে কেতিয়া ইলেকশ্যন আহিব কেতিয়া হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিজেপি ৰখি আছে নাই এই কথাবিলাক যেতিয়া গম পালে তেতিয়া হিমন্ত বিশ্ব শৰ্মাই দেখিলে এইটো কথা নহ'ব এই কাৰণেই আজি ভোট চুৰ কৰি দিবলৈ বিচাৰিছে ভোট চুৰ কৰি দিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাক খোলাকে মই প্ৰত্যাহ্বান জনাইছোঁ তুমি খুব ঠগোৱা কথা কোৱা
মই কৈছো আজি কংগ্ৰেছৰ পৰা নহয় মই লক্ষীমপুৰ অঞ্চলে কৈছো যদি সঁচাকৈ তুমি জনজাতিৰ পক্ষত আছা 6 জনগোষ্ঠীক তুমি জনজাতিকৰণ কৰা 6 জনগোষ্ঠীক তুমি জনজাতিকৰণ কৰিলে অসমৰ সৰ্বমুঠ যিমান পপুলেশ্যন আছে তাৰ 51% পপুলেশ্যন জনজাতি হৈ যাব আৰু যেতিয়া 51% জনজাতি হ'ব যি দলৰে চৰকাৰ নহওক কিয় এখন জনজাতি মুখ্যমন্ত্ৰী হ'ব মুখ্যমন্ত্ৰী নহয় সকলো অপৰাধে ভাবিব কিন্তু জনজাতি এজনক মুখ্যমন্ত্ৰী ভাবিব নিবিচাৰে মই উজনি অসমলৈ কৈছো কি কাৰণে তেওঁ উজনি অসমক বেয়া পায় মই নাজানো এই চাবুৱা এটা হ'ল এটা ঐতিহ্যপূৰ্ণ সমষ্টি দুটাই এটা কৰি দিছিল কোন মানুহখিনি থোৱা নাই মৰাণ মতৰ মানুহখিনি চুতীয়া সম্প্ৰদায় লোকক বঙালী সম্প্ৰদায় হুপা বঙালী মানুহে তেওঁলোকক ভোট দিলে 90% বেছি মানুহে ভোট দিলে আজি বঙালী মানুহক হাবাখুৰি খাইছে গুৱাহাটীলৈ গৈ এইটো কোন জেগা নাই মন্ত্ৰী হিচাপে তেওঁলোকৰ মনৰ আৱেগ ক'বৰ কাৰণে ব্ৰহ্মপুত্ৰভূমি হিমন্ত বিশ্ব শৰ্মা এখন ব্ৰহ্মপুত্ৰভূমিৰ বঙালী হিন্দুৰ মন্ত্ৰী বনাই কি জানেন জনজাতি কি জানেন মন্ত্ৰী আছিল পৱন সিং নেৰৱাল স্পীকাৰ আছিল পৃথ্বী মাঝি তুমি ৰাজনৈতিকভাৱে সেই মানুহখিনি কিনিছা কেন্দ্ৰৰ মন্ত্ৰী আছিল সেই মন্ত্ৰীজনক তোমালোকে কাটি দিলা আমাৰ স্পীকাৰ আছিল পৃথ্বী মাঝি মুখ্যমন্ত্ৰী সভাখনত অধ্যক্ষ হৈ মাতিব লাগে বহুত বেলে মাতিব ৰাইজ আপোনালোকক এইটো এটা আৰম্ভণি মাত্ৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কথাতে কয় আপোনাৰ চিআইডি আছে আপোনাৰ চিআইডি চাওক আজি আমাৰ বিএলঅসকলৰ সভাত যিমান ভাবিছিলোঁ তাতকৈ কিমান বেছি মানুহ আহিছে আজিৰ পৰা উজনি অসমত হিমন্ত বিশ্ব শৰ্মাৰ উল্টা ঘৰ আৰম্ভ হ'ব মই ক'লো যে সকলো জাতি জনগোষ্ঠীৰ কথা আৰু এটা কথা নক'লো এইবাৰ ইলেকশ্যনত বিজেপিৰ যিবিলাক নিষ্ঠাবান বিজেপি কৰ্মী আছে যিসকলে কংগ্ৰেছক কেতিয়াও নিদিয়ে ভোট সেই সকলো থিৰাং কৰিছে যে আমি হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে এইবাৰ কংগ্ৰেছৰ পক্ষত আমি ভোট দিম এইবাৰ চাই থাকক সেই বিজেপি সকলক সেইকাৰণে আমাৰ বিৰোধীসকল আপোনালোক আমাৰ ভুল শক্তি ৰিপুণ বৰাই কোৱাৰ দৰে আমি ভোট চুৰ ৰখাব লাগিব এই ভোট চুৰ ৰখাম গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত এনেকৈ আৰু ভোট সভা কৰিম আৰু অসমত সকলো জাতি জনগোষ্ঠীৰ নিকটৰে শান্তিৰে সেই তৰুণ পৰিৱেশত সকলো জাতি জনগোষ্ঠীৰ এটা আশা দেখিছিল সেই আশা পুনৰ আমি জাগ্ৰত কৰাৰ কথা দি সংক্ষেপে যি এটা কথা ক'লো তাৰ কাৰণে আপোনালোকৰ কথা আশা ৰাখি মই যিসকলৰ কষ্ট ফুটা আৰম্ভ কৰা পেণ্ডেল সকলো আহি তেনেদৰে আহিছে মোৰ মণ্ডল কংগ্ৰেছ ব্লক কংগ্ৰেছ মোৰ এটা তৃণমূল পৰ্যায়ৰ কংগ্ৰেছ কৰ্মীসকলক ধন্যবাদ জনাই ৰাজহ